নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, মই টুজব চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত অসম স্বাস্থ্য বিভাগৰ এটা বিশেষ নিযুক্তিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ইয়াতে কিছুমান পদ আছে, এই পদসমূহৰ শিক্ষাগত অৰ্হতা বিশেষ প্ৰয়োজন নাই। ইয়াতে ক্লাছ 8 পাছ হ'লে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বিশেষ এক্সপেৰিয়েন্সৰো ইয়াত প্ৰয়োজন নাই। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, তেতিয়া আপোনালোকে এই পদটো কেনেধৰণে ক'ত আমি এপ্লাই কৰিব লাগিব, ইণ্টাৰভিউ কেতিয়া হ'ব আৰু কিমান তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব, এই সকলোখিনি বিষয়ে আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক, তেতিয়া সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সৰ্বপ্ৰথমে লাভ কৰে। বন্ধু বান্ধৱীসকল, আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আজি যিটো বিজ্ঞাপন লৈ আহিছোঁ, এইটো আপোনালোকে নিশ্চয় বিজ্ঞাপনটো দেখা পাইছে, এডভাৰটাইজমেণ্ট ৱৰ্ক ইন ইণ্টাৰভিউ। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ যোৰহাট ডিষ্ট্ৰিক্ট। এইটো 11 মাৰ্চ 2024 তাৰিখে ইয়াৰ ইণ্টাৰভিউ হ'ব। এইটো যোৰহাটতে ইণ্টাৰভিউটো হ'ব। এইটো জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ যোৰহাট ডিষ্ট্ৰিক্টতে হ'ব। গতিকে ইয়াতে এটা পদ আছে, পদটো হৈছে ছাপৰ্ট ষ্টাফৰ কাৰণে। এইটো এজটো 38 ইয়াৰ্ছলৈকে আপোনালোকে কৰিব পাৰিব। ইয়াতে টোটেল পদ আছে 6টা। টোটেল ইয়াতে 6টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু মিনিমাম কোৱালিফিকেশ্যনটো ইয়াতে 8 পাছহে লাগে। বিশেষ কোৱালিফিকেশ্যন ইয়াতে প্ৰয়োজন নাই, ক্লাছ 8 পাছ হ'লে আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰে দৰমহাটো 10,140 টকা। আপোনালোকে বিজ্ঞাপন নিশ্চয় দেখা পাইছে। আৰু 11 মাৰ্চ 2024 11 বজাত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। গতিকে আপোনালোকে ইয়ালৈ যাব লাগিব। ইয়াতে কি কি নিব লাগিব আপোনালোকৰ এইকেইটা বস্তু মই ইয়াতে বিজ্ঞাপনত যিকেইটা বস্তু লিখা আছে মই সেইকেইটা আপোনালোকক কৈ দিব বিচাৰিছোঁ। বায়'ডাটা এখন লৈ যাব লাগিব, লগত আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি নিব লাগিব। 2 নাম্বাৰ্ছ অফ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, দুটা আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো আপোনাৰ লগত নিব লাগিব। আৰু যিটো নিব তাত সেল্ফ এটেষ্টেড লাগিব, আৰু আপোনালোকৰ ডকুমেণ্টছখিনিও এটা কপি জেৰক্স নিব, তাত সেল্ফ এটেষ্টেড হ'ব লাগিব। এইখিনি বস্তু আপোনালোকে লৈ যাব। আৰু এই পদটো হৈছে NHCM-ৰ আণ্ডাৰত হয়। গতিকে আপোনালোকে নিশ্চয় বিজ্ঞাপনটো দেখি সকলোখিনি গম পাইছেই। আৰু ইয়াতে মইনো কি জনাম, বিশেষ জনাবলগীয়া ইয়াত আৰু একো নাই। আপোনালোকে ইয়াতে ডাইৰেক্ট এই অফিচ এড্ৰেছ যিটো দিয়া হৈছে সেই এড্ৰেছত আপোনালোকে গ'লে